তুমি যে এবছৰীয়া চুক্তি কৰি এইখন ঘৰলৈ আহিছা সেই চুক্তি কিন্তু মই কোনো কাৰণতে ভংগ হ'বলৈ নিদিওঁ। এবছৰ মানে এবছৰ, এই এটা বছৰত তুমি মোৰ কাৰণে যিমান চিনাকি সেই এটা বছৰ পিছত তুমি মোৰ কাৰণে সিমানেই অচিনাকি। কাষেৰে গ'লেও মই তোমাক নামাতো, কাষে গা লগাই গ'লেও মই তোমালৈ ঘূৰি নাচাওঁ। কিন্তু এতিয়া মানে এই বছৰত যদি তুমি মোক নামাতাও তেতিয়া মই কিন্তু তোমাৰ কাষে থাকিম, কেতিয়াবা চাকি হৈ থাকিম, কেতিয়াবা বিচনী হৈ থাকিম, কেতিয়াবা মই গৰম পানী হৈ থাকিম, কিন্তু এবছৰ মানে এবছৰ। মাৰ নাপাবলগীয়া একো নাই। মৰমবোৰক উদগনি ধৰি ল'লে হ'ল। নাইবা পাগলৰ পাগলামি। তেনেহ'লে কি কৰিব লাগে? চিঞৰি চিঞৰি কান্দিব লাগে। যদি কান্দিব লাগে তেনেহ'লে মই জানিলে যদি তোমাৰ মাৰ টেনচন দূৰ হয় তেনেহ'লে মই তাকেই কৰোঁ। গৈ কেনে সুন্দৰ লাইফ এনজয় কৰিব।